নগাঁও জিলাৰ খাটোৱাল থানাৰ অন্তৰ্গত বৰঙাতলী গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল জলিলৰ বিৰুদ্ধে এজাহাৰ দাখিল। এটা গোচৰৰ নিষ্পত্তি কৰাৰ নামত 4 লাখ টকা বিচাৰি আনোৱাৰ হুছেইন নামৰ এজনক হাৰাশাস্তি কৰি ভয় ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। দালালৰূপী গাঁওৰক্ষী বাহিনীৰ সম্পাদকজনে টকা বিচাৰি ফোনত কথা পতাৰ দুটা কল ৰেকৰ্ডিঙো ভাইৰেল হৈছে। 3-4 টকা বিচাৰি ফোনত কথা বাৰ্তা 3 মানে 3 লাখ 4 মানে 4 লাখ টকা। আনকি টকা সোনকালে নিদিলে দুৰ্ঘটনা হৈ বিপদত পৰিব বুলিও ভয় ভাবুকি দিয়ে। খৰখেদাকৈ মনে মনে লগ ধৰিবলৈও কোৱা আন এটা কল ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছে। এনে গাঁওৰক্ষী বাহিনীৰ সম্পাদকক লৈ চিন্তিত হৈ পৰিছে এতিয়া বঙালতলীৰ আনোৱাৰ হুছেইনৰ পৰিয়ালটো। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ বৰঙাতলী। নামটো কি? মোৰ নাম আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইন। তুমি কি হৈছে খাটোৱাল থানাত কেছ দিবলৈ আহি তোমাৰ কেছটো কিহৰ মানে আৰক্ষীয়ে ৰখা নাই? জানো এতিয়া কেছটো আমি কৰিছোঁ। কেছত মানে দালালি এটা আছে, দালাল আব্দুল জলিল। আব্দুল জলিলে এতিয়া আমাৰ ঘৰতো দালালি কৰি আছে। এতিয়া জানো কেছটো দিয়া আছে তাৰ ওপৰত। কি দালালি কৰিছে? আমাক এতিয়া বেলেগ কেছ এখন উঠাই দি পেলাই এতিয়া আমাক 4 লাখ টকা খুজি আছে। 4 লাখ টকা তাক দিব লাগে, তেনেকুৱা দালালি কৰি আছে। 4 লাখ টকা দিলে মিলাবাতি কৰিব আৰু সি আমাক বহুত বাবুকিও দিয়ে আছে। সি 4 লাখ টকা কেলে বিচাৰিছে? তাৰ কাৰণে বিচাৰিছে? 4 সন্তানৰ মাইকী এটা আনি ঘৰত সোমাই দিছে। গোটেই দিন ৰাখিছে। ৰখাৰ পিছত আমাৰ ঘৰত তলা মাৰা আছিলে, ঘৰত মানুহ নাই। ল'ৰাটো আৰু সেই 2 দিন আগতে নাই ঘৰৰ পৰা। তাৰ 2 দিন পিছত আনি বৃহস্পতিবাৰে সি মাইকী 4টা সন্তানৰ মাইকী আনি ঘৰত সোমাই দিছে। দিয়াৰ পিছত আমাক সি বহুত বিচাৰি আছে, এইটো কৰি আছে। তাৰ পাছত আমি ঘৰত নাযাওঁ। নোযোৱাকৈ পাছত আমি এই মাইকী মানুহটো আমি খাটোৱাল থানাত গৈছিলোঁ। তেতিয়া আমাৰ কেছটো নল'লে খাটোৱাল থানাত। তাৰ পাছত এই খাটোৱাল থানাৰ পৰা হেৰি কৰিলে, এই মাইকী মানুহৰ ঘৰৰ পৰা মানুহ আহি খাটোৱাল থানাৰ পৰা পুলিচ লৈ খাটোৱাল থানাত কি দালাল ৰাজ চলিছে নেকি? দালাল ৰাজ চলি আছে। জলিলে বহুত দালালি কৰি আছে খাটোৱাল থানাত। আকৌ সি ভিডিঅ' পাৰ্টি ছেক্ৰেটাৰী বুলি আমাক ধম দিয়ে। মই কি কোন তই জান? ভিডিঅ' পাৰ্টি ছেক্ৰেটাৰী হয়। চাবি মোৰ হাত কিমান ডাঙৰ আছে আৰু বহুত ভয় দেখায়। সেইটো কাৰণে আমি আইনৰ ওচৰত গৈছোঁ। এতিয়া আমি কেছ কৰিছোঁ ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা। ফেব্ৰুৱাৰী 6 তাৰিখত কেছ কৰিছিলোঁ ST অফিচৰ পৰা। আজি হ'ল ফেব্ৰুৱাৰী 25 তাৰিখ। আজিলৈকে আমি কিবা হেৰি ন্যায় পোৱা নাই। আকৌ আমি এতিয়া কালি আৰু এটা কেছ কৰিছোঁ।